তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আসাম টেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত আমি শিকিম যে চেলোৱাৰ পেন কাটিং আৰু এইটো নৰ্মেল পেন কাটিং হ'ব। এনেকুৱা কৰি যদি আমি দুজাপ কৰি লওঁ নৰ্মেলি যেনেকৈ পেন কাটিং কৰিম, তো তেতিয়া আমাৰ কি হ'ব? তো এনেকুৱা প্ৰিণ্টেড চেলোৱাৰ পেন কাটিং কৰিলে আপোনালোকে এটা বস্তু ধ্যান ৰাখিব, তেতিয়া আমি কি কৰিব লাগিব, এটা এটা পিচ কাটিং কৰিব লাগিব। তো আৰু যদি আমি দুটা একেলগে কাটো তেতিয়া কি হ'ব, আমাৰ এটা ওপৰত হ'ব আৰু এটা তলত হ'ব। তো এইটো ভুল আপোনালোকে নকৰিব। তো আমাৰ অলপমান সময় লাগিব, কিন্তু কি হ'ব, আমাৰ এটা এটা কাটিব লাগিব। তাৰ কাৰণে মই কি কৰিম, এইটো এনেকে কাপোৰটো উল্টা কৰি ললো। তো যেটো কাপোৰটো আমি এনেকুৱাকে পাৰি লোৱাৰ পাছত ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, ইয়াতে ওপৰত এটা মাৰ্জিন কৰিম। তো এইটো আমি ওপৰত মাৰ্জিন কৰিলো। এতিয়া আমি কি কৰিম, পেনটোৰ দীঘল কিমান, মই এইটো পেনটোৰ দীঘল দিম 36। তো 36 দীঘল দিয়াৰ কাৰণে মই এইভাগে 7 ইঞ্চি আকৌ বেলৰ কাৰণে ৰাখিম। তো এই মাৰ্জিনটোৰ পৰা আমি এইভাগে 7 ইঞ্চিটো এনেকুৱাকে ৰাখি কেই ইঞ্চি বেল দিম সেই হিচাপতে আমি এই মাৰ্জিনত ৰাখিব লাগিব। মানে ধৰকচোন মই এইভাগৰ পৰা 7 ইঞ্চি বেল দিম, তো ইয়াতে মোৰ জইন হ'ব যিহেতু। তো এই 7 ইঞ্চি এই যেটো মাৰ্জিন, তো মই এই মাৰ্জিনটোত 7 ইঞ্চিটো ইয়াতে ধৰিম। এতিয়া যেটো টোটেল দীঘল সেইটো মই এইভাগে আনিম, তো ইয়াতে মই 36 দীঘল দিম। তো মই ইয়াতে 36ত মাৰ্জিন কৰিলোঁ আৰু চিলাইৰ কাৰণে 2 ইঞ্চি ল'ম। তাৰ পাছতে এতিয়া হাইটো কেই ইঞ্চি ডাউনত দিম, নৰ্মেলি পাটিয়ালা পেনত আমি 15 ইঞ্চি বা 14.5 ইঞ্চি দিওঁ। তো মই এইটো 14.5 ইঞ্চি 14.5 ইঞ্চিতে ৰাখিলোঁ। এতিয়া আমি ইয়াতো এটা মাৰ্জিন কৰিম। এইটো হ'ল আমাৰ হাই মাৰ্জিন আৰু এইটো হ'ল বটমৰ মাৰ্জিন। বটম এতিয়া নৰ্মেল সেমি পাটিয়ালাত আমি বটম দিওঁ 13 ইঞ্চি দিওঁ, 14 ইঞ্চি দিওঁ, 15 ইঞ্চি দিওঁ। তো এইটো নৰ্মেল ৰাখিম। তো বটমটো 14 ইঞ্চি দিয়া হ'ব, 14 ইঞ্চি দিলোঁ। আৰু এইটো যিহেতু আমাৰ হাই মাৰ্জিনে আছে, এতিয়া আমি কি কৰিম, এই যেটো বটমৰ মাৰ্জিন দিলোঁ এই মাৰ্জিনটোৰ পৰা আমি ইভাগে কৰিম। কিন্তু ইয়াতে যদি আমি আকৌ জইন দিওঁ, সাপোজ ধৰক এই যেটো সাইড আছে, মই অলপমান কেমেৰাটো হিভাগে দেখাই আছো, হিভাগে এতিয়া এইটো আছিল আমাৰ হাইৰ মাৰ্জিন। এতিয়া ইয়াতে যদি আমি আৰু কাপোৰ বঢ়াব খোজো বা জইন দিব খোজো, তেতিয়া আমি কিমানখিনিত জইন দিম সেইটো মাৰ্জিন কৰিম। আমি ইয়াৰ পৰা সাপোজ 9 ইঞ্চি কাপোৰ আৰু এক্সট্ৰাকে জইন কৰিম। ইয়াৰ পৰা টোটেল কিমান আহিব, 16 ইঞ্চি আমি ইয়াতে মাৰ্জিন কৰিলো। তেতিয়া আমাৰ এই পৰ্চনটো গোটেই জইন হ'ব। তো ইয়াতে আমি এই যেটো মাৰ্জিন কৰিছো বটমৰ মাৰ্জিনটো আমি ইয়াতে মিলাম এনেকুৱাকে। ইয়াতে মই দুটাই বুজাই আছো। এতিয়া মই যেটো ডাউনত মিলালো, এইটো যদি আমি জইন দিওঁ, যদি আমি কাপোৰ এক্সট্ৰাকে এই সাইডত জইন দিওঁ, জইন দি পেলাই ঘেৰটো বঢ়াই দিওঁ, তেতিয়া আমি ইয়াতে তলত মাৰ্জিন কৰিম। আৰু যদি আমি জইন নেদেও, ধৰকচোন যিখিনি বটম আছে, তেতিয়া আমি এই মাৰ্জিনটো ইয়াতে মিলাব লাগিব। মই এইটো দেখাই দি আছো। ইয়াতে এই যেটো মাৰ্জিন, এইটো হ'ল উইদাউট জইন, এইটোত আমি জইন দিব নালাগে। আৰু এই মাৰ্জিনটোত যদি কাটিং কৰো, তেতিয়া আমাৰ ইয়াতে অলপমান কাপোৰ জইন দিব লাগিব। তো মই ইয়াতে অকণমান জইন দি পেলাই বহলটো বঢ়াই দিম, সেইটো কাৰণে মই এই কৰিলো। তো এতিয়া মই কি কৰিম, এই যেটো পাৰ্ট, এটা পাৰ্ট আছে ইয়াতে, এই পাৰ্টটো আমি কাটি ওলাব লাগিব। এতিয়া এই পাৰ্টটো এনেকুৱাকে ধুনীয়াকে আমি ভালদৰে এইটো আঁতৰাই ল'ব লাগিব। আঁতৰাই লৈ এই যেটো কাপোৰ আছে, এই কাপোৰটো আকৌ আমি পাৰি ল'ব লাগিব ইয়াতে। তো কাপোৰটো আমি ইয়াতে এনেকে পাৰি লোৱাৰ পাছত এই যেটো পাৰ্ট আছে আমি কাটিং কৰি ওলালো, এই পাৰ্টটো ইয়াতে ওপৰত সমান কৰি ল'ম। ইয়াতে আমি
তো এইটো আমাৰ সেকেন্ড পাৰ্টটো কাটাতে বেছি ভেজাল নাই, কাৰণ কিয় অলৰেডি আমি যেটো পাৰ্ট কাটিং কৰিছো সেইটো হিচাপতে কৰিম। আৰু এই ওপৰৰ কাপোৰখিনি আমি এইটো কাট কৰি দিলো, এইখিনি ৰাখিলো বাৰু, এইখিনি আমাক লাগিব। আৰু এইটো আমি তো এইটো কাটিং হোৱাৰ পাছত আমি এই পাৰ্টটো এনেকুৱাকে টানি আনিম। তো ইয়াৰ পৰা আমি ইয়াতে জইন পেলাব লাগিব, কিন্তু তাৰ আগতে জইন পেলোৱাৰ আগতে আমি আৰু এটা বস্তু ধ্যান ৰাখিব লাগিব যে আমাৰ বেলৰ কাৰণে কাপোৰ ওলাব না নাই, সেইটো চাব লাগিব। এতিয়া সেইটো জইনটো আমি পিছত দিম, ইয়াৰ পৰা আমি বেলটো ওলাই লম। এইটো বেলটো মিনিমাম আমি 23 বা 24 দিব লাগিব। তেতিয়া ইয়াত আমাৰ কিমান 8 ইঞ্চি কাপোৰ কম হৈ আছে, তো আমি এইটো জইনটো যেটো বেলৰ জইন সেইটো আমি দিম, কিন্তু তাৰ আগতে যেটো বহল লাগিব দীঘল লাগিব বেলৰ সেইটো আমি লৈ লম। তো আমি তাতে কিমান বাকি ৰাখিছিলো 7 ইঞ্চি। তো ইয়াতে ওপৰত আমি এই যেটো ওপৰত ৰছিৰ কাৰণে আমি 2 ইঞ্চি লম, আৰু এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি ইয়াতে 7 ইঞ্চি লম। টোটেল কিমান আহি আছে 9 ইঞ্চি। তো এই 9 ইঞ্চি আমি এই সাইডতো মাৰ্জিন কৰিম। তো এইটো মাৰ্জিন হোৱাৰ পাছত আমি স্কেলেদি এনেকুৱাকে এইটো মাৰ্ক কৰি চিধা কৰি লম। এতিয়া এই মাৰ্জিনতে কাট কৰি ওলাম এইটো। তো এইটো আহিল আমাৰ বেলৰ কাপোৰ। তো বেলটোতে আমাৰ অলপমান আমি এনেকুৱাকে অলপমান টানিম, কাৰণ কিয় বেলটো আমাৰ 24 আহিব লাগিব। 24 এতিয়া চিলাই যায় আমাৰ 23 হাফ টিকিব ইয়াতে, তো এনেকে মিলাম। এতিয়া এই যিখিনি কাপোৰ ইয়াতে যেটো আমাৰ টুকুৰা আছে, এইবোৰ টুকুৰা দি আমি ইয়াতে এনেকুৱাকে জইন পেলাম, অকনমান জইন হ'ব এটা পাত। তো এইটো আমি জইন পেলাব লাগিব। যদি এভেইলেবল কাপোৰ থাকে দিগদাৰ নাই, আৰু যদি কাপোৰবিলাক অলপমান কম থাকে তো এনেকুৱাকে আমি এইটো জইন পেলাই ল'ব লাগিব। তো এইটো আমাৰ বেল কাটিং হ'ল। এতিয়া আমি এই পাৰ্টৰ যিখিনি জইন হ'ব সেই জইনখিনি মিলাব লাগিব। তো ইয়াতে আমাৰ এইখিনি মেইন পাৰ্টটোত ইয়াতে জইন হ'ব। ইয়াতে বৰাবৰ মিলাই ললো, আৰু এই ফুলবোৰ আমাৰ ইয়াতে 4টা পিছ হ'ব, এই 4টা পিছৰ ফুল আমাৰ এনেকে চিধা পেনে পৰিল। এতিয়া তো ইয়াৰ পৰা আমি হাই কিমান দিছিলো, টোটেল 14.5 ইঞ্চি, বেল আছে 7 ইঞ্চি আৰু ইয়াতে আছে 7.5 ইঞ্চি। তো আমি এইটো 7.5ত মাৰ্জিন কৰিলো। 7.5ত মাৰ্জিন কৰাৰ পাছত এই যেটো আমাৰ কাটিং পইণ্ট আছে ইয়াৰ পৰা আমি এইটো এই মাৰ্জিন লগাই আনিলো। এইটো ভালে দিলো। এইটো আমাৰ ইয়াতে এই 4টা পাত, 2টা পাতত জইন হ'ব দুটা দুটাকে। তো এইটো আছিল আজিৰ পাইজামা কাটিং। তো এতিয়া আমি পাইজামাটো চিলাই কৰিম। তো এতিয়া আমি মেচিনত আহিলো, আৰু মেচিনত এতিয়া ফাৰ্ষ্ট পৰ্যায়ত কি কৰিম, এই যেটো পাত এতিয়া আমাৰ যিহেতু জইন হ'ব, তো এটা এটাকে জইন দিম। তো ইয়াতে আমাৰ 4টা পাৰ্ট আছে, আৰু ইয়াতেও এই 4টা পাত এটা এটাকে জইন কৰিম। তো এইটো চাওক আমাৰ মানে কি এটা পাতৰ 2টা চাইডতে জইন হ'ল। এতিয়া আমি তলৰ কামখিনি কৰিম। তো তলত ইয়াতে আমি এইটো বক্ৰম লৈছো, বক্ৰমটো দিম। এই বক্ৰমটো ইয়াতে এনেকুৱাকে ধৰি ফাৰ্ষ্টত এইটো এনেকুৱাকে
এটা চিলাই মাৰি লম তো এতিয়া আমাৰ কি হ'ল 10টা পাৰ্ট হৈ গ'ল তো 10টা পাৰ্ট যিহেতু জইন হ'ল এই যেটো ফল্ড আছে এই ফল্ডটো আছিল আমাৰ মিডিল পইণ্ট তো এটা আমি মাৰ্ক কৰি ললো যেহেতু এটা আমি কাটিং কৰাতে কৰিব লাগিছিল এতিয়া আমি 10টা পাৰ্টতে ইয়াৰ পৰা কোচ দিম তো এই পাৰ্টটোত আমি এনেকুৱাকে অলপ ডাঙৰ ডাঙৰকে কোচ আনিম তো ইয়াত আমি কি কৰিলো এই যে আমাৰ মিডিল পইণ্টৰ মাৰ্জিন আছিল এই মাৰ্জিন লগাই এইটো সাইডৰ পৰা আমি ইয়াতে কোচ আনিলো এই পাৰ্টটোতো এই যেটো ফল্ড আছে এই ফল্ডটো লগাই হল আমাৰ মিডিল পইণ্ট আৰু এতিয়া এই মিডিল পইণ্টৰ পৰা আমি এইপিনে কোচ দি যাম আগৰ যেটো পাৰ্ট আছিল হেতুত আমি কোচটো এইপিনে দি গৈছিলো এতিয়া এই পাৰ্টৰ মিডিল পইণ্টৰ পৰা কোচটো আমি সেইপিনে দি যাম মানে কি এইপিনে ফল্ড কৰি দিম এনেকুৱাকে এইটো চাওক এই পাৰ্টৰ কোচ কেইটা আমাৰ এইপিনে আহিল আৰু এই পাৰ্টৰ কোচ কেইটা আমাৰ এইভাগে আহিছে এতিয়া ইয়াৰে এই দুটা হ'ব আমাৰ ফ্ৰন্ট সাইড এইটো আমি জয়েন কৰি দিম এইটো হল হাই জয়েন এইটো আমাৰ জয়েন হল ইয়াতে আমাৰ মাজত কি হল প্লেট টাইপ হল এনেকুৱা বক্স প্লেট হৈ গল ফ্ৰন্ট সাইডত আমাৰ প্লেট হল এতিয়া এই পেনটো যেতিয়া পিন্ধিব এয়া চাওক এয়া এইফালৰ কোচখিনি সেইভাগে আছে আৰু ইভাগৰ কোচখিনি ইভাগে আছে তো এইটো হল আমাৰ পিছ পেনৰ জইনটো এইটো জইনটো আমি চিলাই মাৰি লম এনেকুৱাকে এতিয়া আমি ইয়াৰ পৰা বেলটো আমাক 23 ইঞ্চি লাগিব মানে কি 23.5 ইঞ্চি আমাৰ বেল ৰেডি থাকিব তো এতিয়া আমি জুখিম 23.5 ইঞ্চি লগে আমাৰ কিমান আহে এই যেটো মাজৰ জইন আছে যেটো হাই জইন ইয়াৰ পৰা আমি এটো 23 ৰাখিম তো ইয়ালৈকে এতিয়া এইখিনি কাপোৰ আমাৰ বেছি হৈ আছে এই কাপোৰখিনি আমি ইয়াতে কোচ দিম তো ইয়ালৈকে আমাৰ 23 আছিল ইয়াৰ পৰা আমি 5 ইঞ্চি লম এই 5 ইঞ্চি ভাগে এটা গুটকা কাটিম এইটো
তো এইটো চাওক পেনটো এয়া হ'ল এইটো হ'ল ফ্ৰণ্ট চাইড আৰু এইটো হ'ল বেক চাইড এতিয়া এইটো পেনটো আমাৰ ক্লিয়াৰ হ'ল এতিয়া পেনটো অকণমান প্ৰেছ মাৰিম